নমস্কাৰ বিদ্যা কোচিং কিতাপবোৰৰ এটা নতুন ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ক্লাছটোত আমি যোৱা কেইমাহ মানৰ কাৰেণ্ট এফেয়াৰ্স সম্পৰ্কে আলোচনা কৰিম ঠিক আছে এটা সিৰিজ চলিব যিটো সিৰিজত আমি 2024 চনৰ জুলাই মাহৰ পৰা জানুৱাৰী বৰ্তমানলৈকে যিখিনি কাৰেণ্ট এফেয়াৰ্স হ'ব সেইখিনি বিষয়ে আমি আলোচনা কৰিম আজিৰ ক্লাছত আমি জুলাইৰ পৰা আৰম্ভ কৰিছো যালে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী সেই ধৰণে আমি গোটেইখিনি এমসিকিউজ আৰু লগতে ইয়াৰ যিখিনি কাৰেণ্ট এফেয়াৰ বনিব সেইখিনি আমি আলোচনা কৰিম ঠিক আছে সো আজি প্ৰথম আমাৰ যেটো নিউজ হল আমি প্ৰথমটো লৈছো আৰু পিডিএফ টো আপোনালোকে সম্পূৰ্ণ আমাৰ এপত ফ্ৰী অফ কষ্ট ডাউনলোড কৰি ল'ব পাৰিব এপটো ডাউনলোড কৰিলে আপুনি পিডিএফ টো ফ্ৰী কোৰ্সেছত গৈ পেলাই পিডিএফ টো আপুনি ডাউনলোড কৰি ল'ব পাৰিব সো প্ৰথমটো আমাৰ পইণ্ট আহিলে আজি ক্লাছৰ প্ৰথমটো পইণ্ট হৈ গল যে Assam Charaideo Moidams added to UNESCO World Heritage Site. UNESCO World Heritage Site আমাৰ Charaideo Moidam যেটো আছে সেই মৈদামক কি হল আমাৰ এড কৰা হল Charaideo যিবিলাক মৈদাম ঠিক আছে তাক কি কৰা হল এড কৰা হল ঠিক আছে আৰু সেইকাৰণে মৈদামস বুলি কয় মৈদাম বুলি নকয় আৰু মৈদাম মানে কি আমি গোটেইখিনি বস্তু ইয়াত আছে কোনো ধৰণৰ চিন্তা কৰাৰ কাৰণ নাই গোটেইখিনি আমি আলোচনা কৰিম 43rd ওকে ইণ্ডিয়াৰ ভিতৰত 43rd যেটো তোমাৰ UNESCO সাইট হয় সেই সাইটটোৰ ভিতৰত আমাৰ কি পৰিলে চৰাইদেউ পৰিলে তাৰ আগতে আমাৰ দুটা আমাৰ অসমৰ পৰা গৈছে এটা হৈছে কাজিৰঙা গৈছে কাজিৰঙা নেশনেল পাৰ্ক আৰু কি আছে দ্বিতীয়টো আছে আমাৰ মানস নেশনেল পাৰ্ক কি আছে মানস নেশনেল পাৰ্ক ঠিক আছে আৰু তোমাৰ থাৰ্ডত আমাৰ অসমৰ পৰা তিনটা আছে ঠিক আছে থাৰ্ডটো হল তোমাৰ কি চৰাইদেউ মৈদামস ঠিক আছে চৰাইদেউ মৈদামস এটা আমাৰ কি হয় 3 নম্বৰটো হৈ গল ঠিক আছে three sites from Assam 3 sites in Assam বা from Assam অসমত কি আছে তিনটা কি আছে ওয়ার্ল্ড হেৰিটেজ সাইটস আছে ঠিক আছে এই ওয়ার্ল্ড হেৰিটেজ সাইট মানে কি যেটো তোমাৰ ইউনেস্কো দিয়ে ওয়ার্ল্ড হেৰিটেজ সাইট ওকে এটো এটা কি অৰ্গানাইজেচন হয় ঠিক আছে এই তোমাৰ কি হয় সাইন্টিফিক বা হেৰিটেজ বা তোমাৰ হিষ্টৰিকেল যদি কিবা এটা জায়গাৰ হেৰিটেজ থাকে বা তোমাৰ ঐতিহ্য থাকে ঠিক আছে যদি কিবা সিগনিফিকেন্স থাকে তোমাৰ সেই জায়গাটো কিহৰ ওপৰত যদি তোমাৰ সাইন্টিফিক্যালি কিবা এটা তোমাৰ সিগনিফিকেন্স থাকে বা সেই জায়গাটো হিষ্টৰিকেলি কিবা এটা সিগনিফিকেন্স থাকে তেতিয়া তোমাৰ কি হয় ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত লৈ না হয় UNESCO সাইট মানে কি যে সাইট বা এটা প্লেস হয় that been recognized by UNESCO for cultural হ'ব পাৰে তোমাৰ scientific significant এইগিটা কাৰণত তোমাৰ কৰা হয় এইগিটা কাৰণত চাই পেলাই যদি এই সাইট বিলাকে যদি তোমাৰ যেটো তোমাৰ ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া যদি মিট কৰে তেতিয়া হলে কি কৰে তোমাৰ সেই জায়গা বিলাক কি কৰা হয় এই ইউনেস্কোৰ আন্ডাৰত লৈ না হয় ইউনেস্কো তোমাৰ কি কৰা হয় জানানে যেতিয়া এখন দেশৰ বা এখন ৰাজ্যৰ পৰা এটা পাৰ্টিকুলাৰ এৰিয়া নমিনেট কৰিব সেই নমিনেশন কৰা এৰিয়াটো ধৰি লোৱা আমাৰ অসমৰ পৰা চৰাইদেউ নমিনেট কৰিলে যে এই এৰিয়াটো কি হ'ব লাগে ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত আহিব লাগে ইউনেস্কো হেৰিটেজ সাইটৰ আন্ডাৰত আহিব লাগে যদি তেওঁলোকে এই যেটো সাইটৰ কথা ক'লে সেই সাইটটোৱে যিবিলাক নিডস লাগে যিবিলাক তোমাৰ ক্ৰাইটেৰিয়া লাগে ঠিক আছে যদি সেইবিলাক ফুলফিল কৰে তেতিয়া কি হ'ব তেওঁলোকৰ আন্ডাৰত ল'ব ঠিক আছে আৰু ইউনেস্কো আন্ডাৰত আহি যোৱাৰ লগে লগে সেই সাইটটো তোমাৰ কি হয় ডিমান্ড বাঢ়ি যায় ঠিক আছে সেই সাইটটো তোমাৰ ডিমান্ড বাঢ়ি যায় আৰু তোমাৰ আউটস্ট্যান্ডিং ইউনিভাৰ্সাল ভ্যালু বুলি কোৱা হয় ঠিক আছে এই সাইটটো তোমাৰ কি হৈ যাব আউটস্ট্যান্ডিং ইউনিভাৰ্সাল ভ্যালু হৈ যাব ইউনিভাৰ্সাল ভ্যালু ঠিক আছে আৰু এই সাইটটো তোমাৰ কি হ'ব protect কৰিব protected by কি হ'ব international treaty ঠিক আছে তোমাৰ এটো কি হ'ব তুমি তোমাৰ আন্ডাৰত নহব ঠিক আছে তাৰ মানে তাহাতৰ ফালৰ পৰা এটা এক্সট্ৰা কি দিব এটা এক্সট্ৰা ওয়েট দিব এটা এক্সট্ৰা মেইনটেনেন্স দিব যে সাইটটো এনেকা প্ৰটেক্টেড সাইট হয় এটা ভ্যালুএবল সাইট হয় যেটো সাইট তোমাৰ কালচাৰাল সিগনিফিকেন্স থাকিব লাগিব ঠিক আছে কালচাৰাল মহত্ব থাকিব লাগিব তোমাৰ সাইন্টিফিক যদি কিবা মহত্ব থাকে ঠিক আছে সাইন্টিফিক যদি মহত্ব থাকে সিগনিফিকেন্স থাকিব লাগিব কি থাকিব লাগিব সিগনিফিকেন্স থাকিব লাগিব তেতিয়া তোমাৰ কি হ'ব ইউনেস্কোৰ আন্ডাৰত আহিব ইউনেস্কোৰ আন্ডাৰত কি হ'ব আহিব ঠিক আছে নে প্ৰবলেম সলভ ঠিক আছে ইউনেস্কো বিষয় গম পাই গলে বেসিক খিনি গম পালো আৰু চৰাইদেউ তোমাৰ কি হয় 43rd সাইট হয় 43rd কি হয় সাইট হয় ঠিক আছে আমাৰ ইন্ডিয়াৰ পৰা 43rd সাইট হয় from India বা ইন্ডিয়া ঠিক আছে ওকে দেন সো এটো চোৱা এতিয়া what were the moidams কাক কয় ঠিক আছে সো
The Ahom dynasty's royal burial grounds known as the Charaideo Moidams in Assam. ঠিক আছে সো অসমৰ চৰাইদেউ মৈদামত কি হয় আহোম সকলৰ আহোম যেটো বংশ আছিল তেওঁলোকৰ যিবিলাক ডাঙৰ মানুহ আছিল তেওঁলোক কি হয় মৰি খালি ঠিক আছে বিউৰিয়েল গ্ৰাউণ্ড হয় যাক কি বুলি কোৱা হয় মৈদাম বুলি কোৱা হয় আৰু এটোকে এতিয়া ৰিসেন্টলি কি কৰা হল ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত লোৱা হল ঠিক আছে আৰু এই কি হয় তোমাৰ হিষ্টৰিকেলি সিগনিফিকেন্ট আছে জায়গাডোখৰ হয়নে হিষ্টৰিকেলি সিগনিফিকেন্ট আছে region situated approximately 30 kilometers from Sibsagar in eastern Assam ঠিক আছে ওকে সো অসমৰ চৰাইদেউ মৈদাম নামেৰে পৰিচিত এটো চাব আপোনালোকে নেক্সট চাও নেক্সট কি আছে Assam চৰাইদেউ মৈদামস added to UNESCO World Heritage Site ঠিক আছে চৰাইদেউ whose name comes from Tai Ahom সকলৰ পৰা এই ওয়ার্ডটো আহিছে যেটো নাম চৰাইদেউৰ অৰ্থ হল shining town on a hill ঠিক আছে পাহাৰ এটা ওপৰত থকা এখন উজ্জ্বল নগৰ যা কি বুলি কোৱা চৰাইদেউ বুলি কোৱা হয় was the first capital of the Ahom kingdom চুকাফাই প্ৰতিষ্ঠা কৰা প্ৰথমটো ক্যাপিটেল আছিল কাৰ আহোমৰ যেটো তোমাৰ 1253 AD It stayed an important power centered and is still a place with a lot of historical and cultural value. That বৰ্তমান কি পোৱা যায় historical and cultural value বুলি কোৱা যায় যেতিয়া এটা world heritage site হৈ যায় সেই সাইটটো আন্ডাৰ তোমাৰ কাৰেন্ট থাকিব এই সাইটটো কমপ্লিট বা তোমাৰ কিছুমান পাৰ্সিয়াল মেইনটেনেন্স কৰিব কোনে ইউনেস্কো কৰিব সেই সাইটটো তোমাৰ টুৰিজমৰ সেক্টৰ ডেভেলপমেন্ট হৈ যাব কাৰণ বহুত দূৰৰ পৰা মানুহ কি হ'ব সেই সাইটটো কি হ'ব চাবৰ কাৰণে আহিব ঠিক আছে আৰু সাধাৰণতে যিকোনো সাইটক তোমাৰ সাধাৰণভাৱে ইউনেস্কো হেৰিটেজ সাইটৰ আন্ডাৰত আনিব নোৱাৰে ঠিক আছে তাৰ কাৰণে বহুত ক্ৰাইটেৰিয়া ফুলফিল কৰিব লগা হয় ঠিক আছে নেক্সট তো আমাৰ নিউজ আহিলে নিউজ নাম্বাৰ 2 নিউজৰ ফুল ফৰ্ম থাকে না নিউজৰ ফুল ফৰ্ম থাকে নৰ্থ ইষ্ট ৱেষ্ট সাউথ নিউজ 2 কি আছে ইয়াত The 126 member Assam Assembly on Thursday, August 29, 2024 passed the bill to make the registration of Muslim marriages and divorces with the government compulsory. ঠিক আছে কি কলে বুজি পাইছা না এই লাইনটো বুজি পাইছা না বাৰু কি কোৱা হৈছে এই লাইনটো The 126 member Assam Assembly on Thursday passed a bill to make the registration of Muslim marriages and divorces with the government compulsory. কলে যে মুছলমান সকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদ এই দুটা কাম কি হ'ব লাগিব গভৰ্ণমেন্টৰ ৰুলৰ মতে হ'ব লাগিব তাৰ মানে ল মতে হ'ব লাগিব লৰ মতে হ'ব লাগিব ঠিক আছে নে লৰ মতে হ'ব লাগিব ঠিক আছে সো এই পইণ্টটো আমি অলপ এক্সট্ৰাকে এৰিছো তাৰ আগতে আমি অলপমান আমি আলোচনা কৰো ঠিক আছে এই পইণ্টটো আমি সাম ধুনিয়াকে গোটেইখিনি লিখা আছে তাৰ আগতে আমি অলপ আলোচনা কৰো আলোচনাটো এই ধৰণৰ আমি কনস্টিটিউশনৰ কথা অলপ পাতো আমি কি পাতো অলপ সংবিধানৰ কথা পালো সংবিধানত এই বিষয়ে কিবা আমাক প্ৰভিজন দিছে নেকি সংবিধানে সো সেই বিষয়ে আমি অলপ চাও ঠিক আছে ওকে ইন্ডিয়ান কনস্টিটিউশন আমি সকলে পঢ়ি আছো আৰু আমাৰ ফাউন্ডেশন ক্লাস চলি আছে অলৰেডি ঠিক আছে তাত আমাৰ পাৰ্ট ওয়াইজ সংবিধানখন আছে জানো তাৰে এটা আছিল পাৰ্ট নাম্বাৰ 3 কি আছিল পাৰ্ট 3 কি আছিল ঠিক আছে পাৰ্ট 3 নহয় পাৰ্ট 4 পাৰ্ট 3 আমাৰ ফান্ডামেন্টাল ৰাইট পাৰ্ট 4 ঠিক আছে এই পাৰ্ট 4 তোমাৰ ৰান হৈছে আৰ্টিকল নাম্বাৰ 36 to 51 ৰান হৈছে কিমানত আৰ্টিকল অনুচ্ছেদ 36 ৰ পৰা 51 লৈকে ৰান হৈছে আৰু এই পাৰ্টটো কোৱা হয় ডিপিএসপি ক'বলৈ গলে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কি বুলি কোৱা হয় অফ ষ্টেট পলিচি ঠিক আছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিছ যাক অসমীয়া ৰাজ্যৰ নীতি নিৰ্দেশাত্মক তত্ত্ব বুলি কয় ঠিক আছে এই পাৰ্টটো লোৱা হৈছিল আমাৰ আইৰিছ সংবিধানৰ পৰা কৰ পৰা আইৰিছ কনস্টিটিউশনৰ পৰা ইয়াক লোৱা হৈছিল ঠিক আছে এই পাৰ্টটো আমি এই কাৰণে পঢ়িছো কাৰণ লিংক কৰিব লাগিব আমি গোটেই বস্তুখিনি আমি কাৰেন্ট এফেয়াৰ্ছৰ লগত প্ৰতিটো সাবজেক্ট কোনটো জিএস পাৰ্টৰ কোনখন পেপাৰ লগত লিংক আছে আমি সেইখিনি যদি আমি লিংকে পঢ়ো হেহে আমাৰ পঢ়াটো কি হ'ব ইফেক্টিভ হ'ব ঠিক আছে সো আমি লিংক কৰিব লাগিব ওকে সো ডিপিএসপিত আমি কি পাইছো ডিপিএসপি প্ৰথমটো আৰ্টিকল আছে 36 ত কৈছে যে ইয়াত তোমাৰ ষ্টেটৰ সংজ্ঞা দিছে ষ্টেটৰ সংজ্ঞা মানে ইয়াত এখন ৰাজ্য সংজ্ঞা নহয় ষ্টেট মানে সেই সকলোবিলাক অনুষ্ঠান অৰ্গানাইজেচন যাৰ নিজৰ কি থাকে স্বাধীন চিতিয়া কি লব পৰা নিজৰ সিদ্ধান্ত লব পৰা কিছুমান ৰুল এপ্লাই কৰিব পাৱাৰ থাকে তাক বুলি কয় ষ্টেট বুলি কয় ষ্টেটক কোৱা হৈছে যে
যদি আপোনালোকে পাৰে জনকল্যাণৰ কাৰণে কাম কৰিব কি কৰিব আপোনালোকে জনকল্যাণৰ কাৰণে কাম কৰিব সোশিয়াল ওয়েলফেয়াৰৰ কাৰণে কাম কৰিব আৰু এইবিলাকে হল আমাৰ ডিপিএসপি কথা মানে ডিপিএসপি সংজ্ঞা দিছে যে ইয়াক কোনেও তুমি কি নোৱাৰিব জোৰ জবৰদস্তি কৰিব নোৱাৰিব হাই সুপ্ৰিম কোৰ্টলৈ যাব নোৱাৰিব যদি কোনোবা ডিপিএসপি নাপায় ঠিক আছে খাদ্য অধিকাৰ আমাৰ কি হয় ফান্ডামেন্টাল ৰাইট হয় নেকি নহয় সো ফান্ডামেন্টাল ৰাইট নোহোৱাৰ লগে লগে এটো আমাৰ ডিপিএসপি হ'ব সো ডিপিএসপি যদি কাবাৰ ভায়োলেট হয় যদি মই বোলে ৰেশন কাৰ্ড নাই পোৱা সেই কাৰণে মই সুপ্ৰিম কোৰ্ট যাব নোৱাৰিম অৰুণোদয় আঁচনিত পইচা নাই পোৱা মই সুপ্ৰিম কোৰ্ট যাব নোৱাৰিম কিয় কাৰণ কোৱা হৈছে যে ডিপিএসপি কি হয় সোশিয়াল ওয়েলফেয়াৰৰ কাৰণে যদিহে সেই সংগঠনটো সেই অৰ্গানাইজেশনটো সেই চৰকাৰখনৰ হাতত যদি পইচা থাকে তেতিয়া হলে কি পাৰে সোশিয়াল ওয়েলফেয়াৰৰ কাৰণে কাম কৰিব পাৰে সেই বিষয়ে আমাক 36 নম্বৰ আৰ্টিকলত কোৱা হৈছে যেনেকে তোমাৰ হ'ব ৰেশন কাৰ্ড বিতৰণ কৰা ৰাস্তা বনাই দিয়া সাইকেল বিতৰণ কৰা বিকলাংগক সাইকেল দিয়া মানে প্ৰসৱৰ ছুটি দিয়া অৰুণোদয় পইচা দিয়া এটসেট্ৰা এটসেট্ৰা কি হ'ব তোমাৰ জনকল্যাণৰ কাম যদিহে পইচা থাকে কৰিব পাৰে ঠিক আছে ওকে সো এতিয়া আহিলে তোমাৰ 36 হৈ গৈছে ষ্টেট মানে কি এটা অৰ্গানাইজেচন যাৰ মানে নিজে কিছুমান সিদ্ধান্ত বা রুল রেগুলেশন এপ্লাই কৰিব পাৰে ঠিক আছে 37 নম্বৰ আৰ্টিকলত আমাক কয় 37 আৰ্টিকল আমাৰ গতে সংবিধানৰ ফাউন্ডেশন ক্লাস কৰা হৈছে আপোনালোকে পাইছে হয়নে ইয়াক তোমাৰ কি বুলি কোৱা নন জাস্টিসিয়েবল মানে কি হয় আইন সংগত নহব ন্যায় সংগত নহব ঠিক আছে কি নহব ন্যায় সংগত নহয় তাৰ মানে কি তোমাৰ যদি কেনেবা কয় ডিপিএসপি তোমাৰ ভায়োলেট হয় ঠিক আছে তুমি কেতিয়াও কি যাব নোৱাৰিবা তুমি কোৰ্টলে যাব নোৱাৰিবা যে মোৰ কিয় ভায়োলেট হৈছে বুলি ক'বলৈ তুমি কি যাব নোৱাৰিবা ঠিক আছে হ'ব এখিলৈকে একো প্ৰবলেম নাই 38 ত কৈছে যে এই ডিপিএসপি বলবৎ কৰিবৰ কাৰণে ডিপিএসপি দিবৰ কাৰণে মানে জনকল্যাণমূলক কাম কৰিবৰ কাৰণে মাত্ৰ আদেশ দিব পাৰিব ইয়াৰ কাৰণে তুমি জোৰ দিব নোৱাৰিব ঠিক আছে ইয়াৰ তুমি কি আদেশ দিব পাৰিব মাত্ৰ জোৰ দিব নোৱাৰিব ঠিক আছে ফোর্সলি তুমি কৰিব নোৱাৰিব ঠিক আছে ফোর্স এপ্লাই কৰিব নোৱাৰিবা এটো এপ্লাই কৰিব কাৰণে তুমি ফোর্স এপ্লাই কৰিব নোৱাৰিবা ঠিক আছে এটো কি হল তোমাৰ 39 আছে আৰু 39A আছে ইম্পৰ্টেন্ট আৰ্টিকল ঠিক আছে 39 ত কি কোৱা হৈছে 39 ত কোৱা হৈছে যে তোমাৰ যদি ইকুৱেল যদি তোমাৰ মেল আৰু ফিমেল সকলোকে ইকুৱেল দৰমহা দিব লাগিব কামৰ কাৰণে তুমি যদি কাৰবাক এপইন্ট কৰোৱা ঠিক আছে তুমি ক'ব নোৱাৰিব যে তুমি ফিমেল হয় তুমি মেলক বেছিকে দিম ফিমেলক কম দিম নহব ইকুৱেল পে কৰিব লাগিব equal pay for male and female equal pay for male and female তুমি মেল আৰু ফিমেল তুমি ইকুৱেল পেমেন্ট কৰিব লাগিব ঠিক আছে এটো তোমাৰ কি হ'ব 39 আৰ্টিকলত আমাৰ কৈ দিছে 39 8 কৈছে যে তোমাৰ কি ফ্ৰী জাস্টিসৰ কথা কৈছে ঠিক আছে জাস্টিস আৰু তোমাৰ কি ফ্ৰী লিগেল এইড ঠিক আছে জাস্টিস এন্ড ফ্ৰী লিগেল এইড মানে আইনি সহায় বিনামূলীয়া আইনি সহায় ঠিক আছে বিনামূলীয়া আইনি সহায় মানে কি তোমাৰ এটো তুমি জাস্টিস তোমাৰ কি ইকুৱেল জাস্টিস তোমাৰ সমান ন্যায় হ'ব লাগিব আৰু যদি হে কাৰবাৰ উকিল ৰাখিবৰ কাৰণে পইচা অসুবিধা হয় পইচা নাথাকে তাৰ কাৰণে চৰকাৰী এজন উকিল পাব্লিক প্ৰজিকিউটৰ ঠিক আছে চৰকাৰী এজন উকিল প্ৰভাইড কৰা হ'ব ঠিক আছে তেওঁ যাতে কি নহয় পইচা নাই কাৰণ তেওঁ যাতে কেছটো হাৰিলে বুলি ক'ব লগা নহয় ঠিক আছে সো কি হ'ব লিগেল এইড প্ৰভাইড কৰা হ'ব যি সকল তোমাৰ কি হ'ব দুখীয়া মানুহ হ'ব তেওঁলোকৰ কাৰণে এজন ফ্ৰী উকিল দিয়া হ'ব যাতে তেওঁলোকৰ কেছটো সলভ হয় ঠিক আছে সো 39A আৰ্টিকল হৈ গল 40 আৰ্টিকল তোমাৰ পঞ্চায়তৰ কথা কৈছে হয়নে সো কৈছে 40 আৰ্টিকল তোমাৰ পঞ্চায়ত ৰাজৰ বিষয়ে কথা কৈছে হয়নে পঞ্চায়ত 243 নহয় এটো অকল 40 ওকে পঞ্চায়তৰ কথা কৈছে 41 ত তোমাৰ কৈছে যে মানে পাব্লিক এসিস্ট্যান্ট দিব লাগে কিছুমান ক্ষেত্ৰত পাব্লিক এসিস্ট্যান্ট দিব লাগে সো এতিয়া মই বেছিকে কোৱা নাই কাৰণ আমাৰ ফাউন্ডেশন কৈ থোৱা আছে মই মাত্ৰ এবাৰে পাৰ্টটো আওৰাই দিছো পাব্লিক এসিস্ট্যান্স ইন সাম কেसेस বা সার্টেন কেसेस ইন সার্টেন কেसेस তা মানে বিকলাংগ সহায় কৰা হ্যান্ডিক্যাপ বিলাকক সাইকেল দিয়া গাড়ী দিয়া হয়নে সো এইবিলাক কি হয় তোমাৰ কিছু ক্ষেত্ৰত পাব্লিকৰ এসিস্ট্যান্ট কৰি দিয়া 41 ত কৈছে ঠিক আছে এতিয়া হেলে আমাৰ 42 আৰু 41 42 আৰু 43 41 হৈ গল 41 এটা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু 42 কি হয় তোমাৰ ইম্পৰ্টেন্ট হয় ঠিক আছে 42 কিয় ইম্পৰ্টেন্ট হয় 42 তোমাৰ কোৱা হৈছে যে হিউম্যান কন্ডিশনত মানুহক সহায় কৰা ঠিক আছে মানৱতাৰ খাতিৰত আৰু তোমাৰ লগত তোমাৰ কি মেটাৰনিটি লিভ জিটো মেটাৰনিটি কি হ'ব ৰিলিফ মেটাৰনিটি ৰিলিফ ঠিক আছে ৰিলিফ
ঠিক আছে তুমি কৰা ছুটি দিয়া ঠিক আছে তোমাৰ কি হ'ব মেটাৰনিটি ক্ষেত্ৰত প্ৰসৱ ছুটি দিয়া তোমাৰ কথা আৰু দিয়া না নিদিয়া ঠিক আছে তোমাৰ কোনেও বাধ্য কৰাই দিয়া নাই তুমি যদি মানুহ হয় তুমি যদি পাৰা ঠিক আছে তুমি প্ৰসৱৰ কাৰণে ছুটি দিয়া আৰু আমাৰ ইয়াত ছুটিটো দিয়া হয় ঠিক আছে ধৰি লোৱা কোনোবা এজন অফিচাৰ বা কোনোবা এজন চাকৰিয়াল কি হয় প্ৰবলেমত আছে তেওঁ গা বেয়া হৈছে সেই গা বেয়া জনক তুমি বোলে গধুৰ কাম কৰিব নাই দিয়া তোমাৰ কি হয় তুমি হিউম্যান তুমি এটা কন্ডিশন চাই পেলাই তুমি দিছা ঠিক আছে তুমি যদি কৈছা বোলে নাই ওমেন হলেও তুমি গধুৰ কাম কৰিবই লাগিব তোমাৰ এটো কন্ডিশনটো ইফ ইউ আৰ প্ৰেগনেন্ট আমাৰ কো দৰকাৰ নাই ঠিক আছে মাত্ৰ তুমি কাম কৰা সো তুমি কি ইনহিউম্যান কাম কৰি আছা এটো হয়নে সো এটো কি হয় তুমি প্ৰসৱ ছুটি ইত্যাদি দিয়া ঠিক আছে কেৰালা বিহাৰত তোমাৰ কি হয় বিহাৰত তোমাৰ কি হয় 4 ডেজৰ তোমাৰ সৰি 2 ডেজৰ কাৰণে ছুটিও দিয়া হয় যেতিয়া কি হয় গাৰ্লছ বিলাকৰ মেন্স হৈ থাকে ঠিক আছে ওকে নো প্ৰবলেম এখিলৈকে তাপা আহিলে তোমাৰ 43 এন্ড আৰ্টিকল নাম্বাৰ 44 43 কৈছে যে লিভিং ওয়েজেস তুমি কি দিয়া ভাল লিভিং ওয়েজেস দিয়া কি দিয়া 43 লিভিং ওয়েজেস তুমি এটা ঘৰ পৰিয়াল চলিব পৰা কি দিব লাগে তুমি এটা দৰমহা দিব লাগে তুমি বোলে গোটে মাহটো কাম কৰিছা টকা 500 দিছা তুমি কি নাই দিয়া ভাল কাম নাই কৰা লিভিং ওয়েজেস দিব লাগে সপ্তাহত এদিন দোকানত থকা কাম কৰা লৰাখিনিক বন্ধ দিব লাগে শপিং মল বা এটসেট্ৰা এটা সপ্তাহ এদিন হলো বন্ধ ৰাখিব লাগে কিয় যাতে কি হয় সেই জায়গাডোখৰ বা সেই দোকানখনৰ লৰাটোটো কিছু পাৰ্সোনাল কাম থাকে বাকি বিলাকে দেওবাৰ ছুটি পায় সো তেওঁলোকৰ ছুটি কি হ'ব এই কাৰণে কি হয় টান বিলাকত এটা দিন বন্ধ ৰখা হয় যেনেকৈ আমাৰ তিতাবৰ মানে আমাৰ টিউজডে বন্ধ ৰখা হয় জুৱাত সানডে বন্ধ ৰখা হয় তেনেকৈ ঠিক আছে কি হয় বন্ধ ৰখা হয় সো এই পাৰ্টটোলে যোৱা মেইন কাৰণটো হল আমাৰ আৰ্টিকল নাম্বাৰ 44 ঠিক আছে আৰ্টিকল নাম্বাৰ 44 ইয়াৰ কাৰণে বহুত আমাৰ ইম্পৰ্টেন্ট আৰ্টিকল নাম্বাৰ 44 আৰ্টিকল নাম্বাৰ 44 কি আছে গম পায় না ইউসিসি ঠিক আছে ইউসিসি ফুল ফর্ম কি বল ইউসিসি ফুল ফর্ম কি বল কোনে কব পাৰিব কমেন্ট ইউসিসিৰ ফুল ফর্ম কি আর্টিকল নাম্বার 44 কি यस কি হয় ইউনিফর্ম সিভিল কোড কি হয় ইউনিফর্ম সিভিল কোড ইউনিফর্ম সিভিল কোড ডান এই ইউনিফর্ম সিভিল কোড মানে হৈ গল যে আর্টিকল 44 কব খোজে যে সকলো মানুহক যি জাতিয়ে নহক কোনো কথা নাই সকলোকে ইকুৱেলি ট্ৰিট কৰিব লাগে ইকুৱেলি আন্ডাৰ সেম ল একেটা আইনৰ বা একেটা নিয়মৰ আন্ডাৰ সকলোকে ট্ৰিট কৰিব লাগে তেও যি কোনো ধৰ্ম হক কোনো কথা নাই ঠিক আছে হিন্দু মুছলমান কোনো কথা নাই তেওঁলোকক মাত্ৰ কি হ'ব লাগে ইকুৱেলি ট্ৰিট কৰিব লাগে আৰু ইউসিসি আন্ডাৰত কেইটামান পাৰফেক্ট বা কিছুমান পাৰ্টিকুলাৰ বস্তু আহে লাইক মেৰিজ ডিভোৰ্স তাবা তোমাৰ মেইনটেনেন্স ইনহেৰিটেন্স এডাপ্টেশন ঠিক আছে এইটা বস্তু ইম্পৰ্টেন্ট এই ইউসিসি কয় যে কেইটামান বস্তু সেম লৰ আন্ডাৰ সকলোৰে কাৰণে হ'ব লাগে সেইগিটা হৈ গল তোমাৰ কি প্ৰথমে হৈ গল মেৰিজ বিয়া তুমি পাতিবৰ কাৰণে কোৰ্টত যে আমাৰ হয় হেতু মেৰিজ তাপা তোমাৰ ডিভোর্স ঠিক আছে তাপা আহিলে তোমাৰ কি তাপা আহিলে কি এডাপ্টেশন মেইনটেনেন্স আৰু তোমাৰ কি আহিলে ইনহেৰিটেন্স মানে গম পোৱা নে ইনহেৰিটেন্স মানে কি বাপেকৰ পৰা পুতেকৰ পৰা পুতেক ঠিক আছে তাপা আহিলে তোমাৰ এডাপ্টেশন কাবাক তুমি কৰা এডাপ্ট কৰা ঠিক আছে এডাপ্ট কৰা হনে এই এডাপ্টেশন ওকে ইনহেৰিটেন্স ওকে সো এইগিটা বস্তু তোমাৰ কিবা পাৰ্টিকুলাৰ এইগিটা বস্তু আন্ডাৰ আহে কাৰণ দাত ইউসিসি আন্ডাৰত আহে তেওঁলোকে ক'ব খোজে যে তুমি যি জাতিয়ে নহক কোনো কথা নাই তুমি যদি হিন্দু হয় তুমি হিন্দু ল মতে বিয়া পাতিলে নহব তুমি হিন্দু ল মতে তুমি বিয়া পাতা ঠিক আছে তুমি কিন্তু ডিভোর্স কৰিব নোৱাৰিবা তোমাৰ মতে তুমি বুজা বুজি কৰি পেলাই যে ইমান টকা দিছো বস আৰু ফোনচুন নকৰিবি নহব তোমাৰ ইসলামৰ শৰিয়া ল বা তোমাৰ কি হ'ব তুমি ইসলাম ল মতে বিয়া পাতিব নোৱাৰিবা ইসলামৰ নিজৰ কানুন আছে নিজৰ আইন আছে হয়নে সো ইসলাম ল মতে তুমি ডিভোর্স দিব নোৱাৰিবা তেওঁলোকৰ ডিভোর্স দিয়া কি আছে যে ডিভোর্স কি আছে তোমাৰ ইদ্দত হয়নে ইদ্দত দিব লগিয়া হয় কি ইদ্দত মানে কি 3 মান্থস তোমাৰ কি দিব লগা হয় মেইনটেনেন্স দিব লগা হয় 3 মান্থস এটা 90 ডেজৰ এটা মেইনটেনেন্স দিলে হৈ যায় ঠিক আছে সো হেতু নহব হেবিলাক নহব ঠিক আছে ডাইভোর্স কৰিবলৈ হলে তুমি ক'ব লাগিব সম্পূৰ্ণ কি হ'ব লাগিব কোৰ্টৰ প্ৰসেছত আহিব লাগিব ঠিক আছে
ঠিক আছে তুমি কোৰ্টৰ প্ৰসেছ আহিব লাগিব তুমি নামঘৰত বিয়া পাতা মন্দিৰত বিয়া পাতা কি কৰিলা কিন্তু তুমি যে ডাইভোৰ্স কৰিবা হ'ব তুমি সম্পূৰ্ণ কি হ'ব কোৰ্টত আহিব লাগিব তোমাৰ ঘৰুৱা নিয়মত তোমাৰ স্থানীয় নিয়মত তোমাৰ ধৰ্মৰ নিয়মত নহ'ব তাৰ মানে ৰিলিজন ইয়াত কৈছে যে ল আৰু ৰিলিজন বেলেগ বস্তু ঠিক আছে ল আৰু ৰিলিজন বেলেগ বস্তু বেলেগ তুমি কি ধৰ্মক কি কৰিব নোৱাৰিবা তুমি আইন আৰু ধৰ্মক তুমি লগাব নোৱাৰিবা ঠিক আছে এইকেইটা বস্তু কি কৈছে আমাৰ আৰ্টিকল নাম্বাৰ 44 কৈছে ঠিক আছে 44 কি আছে ইউসিসি ইউনিফৰ্ম সিভিল কোড সো সকলো মানুহ কি হ'ব সমান হ'ব লাগিব ঠিক আছে সো কি হয় ইছলাম সকলৰ নিজৰ ল মতে বিয়া বিলা হৈ থাকে ঠিক আছে তাত কাজী দৰকাৰ হয় কাজী থাকে মানে কাজী থাকে সো কাজীয়ে কি কৰে বিয়া এখন পাতি দিয়ে বিয়া এখন ভাঙি দিয়ে ঠিক আছে সো এইবিলাক এতিয়া নহব সো এই সকলো বিলাক কি হ'ব লাগিব তোমাৰ এটা ল আন্ডাৰত আহিব লাগিব যেটো কোৱা ইউনিফৰ্ম সিভিল কোড Done? Okay. So, এই আৰ্টিকলটো আমাৰ এতিয়া যেটো কনটেক্সট আছে সেই কনটেক্সটৰ লগত বহুত বেছি মিলে ঠিক আছে এতিয়া যেটো নিউজ আহিলে এই নিউজটো আমাক ক'লে যে 126 জনীয়া তোমাৰ কি হ'ল অসম এছেম্বলি কি কৰিলে এখন বিল পাস কৰিলে এখন বিল এপ্ৰুভ কৰিলে যত ক'লে যে মুছলিমসকলৰ বিয়া আৰু ডিভোৰ্স কি হ'ব লাগিব এতিয়া চৰকাৰী ভাৱে হ'ব লাগিব আইন মতে হ'ব লাগিব ঠিক আছে সো তাত কি কৈছে আমাক কৈছে যে দা আসাম লেজিসলেটিভ এছেম্বলি কি কৰিলে this law is designed to address serious issues like child marriage কোনো ধৰণৰ child marriage নহব ঠিক আছে child marriage ৰ বিপক্ষে এখন ল আনিছে marriage without mutual understanding দুইজনৰে ঠিক আছে মিয়া বিবি ঠিক আছে দুইজনৰে তোমাৰ কি হ'ব মেল ফিমেল মানে বিয়া তোমাৰ দৰা কইনা দুইজনে মিউচুৱেল আন্ডাৰষ্টেণ্ডিং কনসেন্ট লাগিব দুইজনে সিগনেচাৰ লাগিব তেতিয়া তোমাৰ কি হ'ব পাৰিব চাইল্ড মেৰেজ হ'ব পাৰিব এই লগতে ইউসিসি কৈছিল যে আমাৰ বহু বিবাহৰ ক্ষেত্ৰত বাধা দিছিল যে বহু বিবাহ কৰিব নোৱাৰিব কি হ'ব নোৱাৰিব বহু বিবাহ নহব ঠিক আছে এই বহু বিবাহৰ এগেইনষ্টত আছিল কোন বহু বিবাহৰ এগেইনষ্ট আছিল কি পলিগেমি এগেইনষ্টত আছিল পলিগেমি মানে কি বহু বিবাহ পলিগেমি নহব ঠিক আছে পলিগেমি নহব না সো এই কনসেপ্টটো তোমাৰ কোপা আহিলে মই কলো ঠিক আছে ইয়াত ক'লে যে কি হ'ব তোমাৰ দুইজনৰ দৰা কইনা দুইজনে কি লাগিব অথৰাইজ সিগনেচাৰ লাগিব পলিগেমি কেনসেল বা পলিগেমি এগেইনষ্টত কি হ'ব এই বিলখন বনোৱা হৈছে এই বিলখনে কৈছে যে আগৰ যিবিলাক ল আছিল 1905 ৰ ল আছিল 1935 ৰ সেই লটো ৰিপ্লেস কৰিব যে 1935 ৰ নিয়ম মতে যে ইছলামসকলে যে বিয়া পাতি আহিছিল সেই বিয়া এতিয়া নহব ঠিক আছে bringing in new rules to protect vulnerable individuals especially women and children so women মানে মহিলা সকলক আৰু children সকলক protect কৰিব কাৰণে এই লখন কি কোৱা হৈছে ইন্ট্ৰোডিউস কৰা হৈছে আসামত ডান সো ই কি কৰিব লগতে 1935 ৰ লটো ৰিপ্লেস কৰিব এই 1935 ৰ লটো কি আছিল the previous legislation known as the Assam Muslim Marriage and Divorce Assam Muslim Marriage and Divorce Registration Act of 1935 তাত কি আছিল তাত detrimental কিছুমান তোমাৰ অদৰকাৰী কিছুমান বেয়া সমাজৰ কাৰণে বেয়া কিছুমান প্ৰেক্টিস আছিল such as child marriage আছিল সেই সময়ত and the absence of a requirement for mutual consent from both parties involved in the marriage ঠিক আছে so কইনাৰ তোমাৰ consent without consent কইনাৰ তোমাৰ কি নোহোৱাকে সাপোৰ্ট নোহোৱাকেও কেতিয়াবা বিয়া পাতি দিয়া হৈছিল দৰা সাপোৰ্ট নোহোৱাকেও বিয়া পাতি দিয়া হৈছিল সো হেবো নহব এতিয়া the government opted to repeal this obsolete law because it upheld these practices which are now deemed unacceptable so যিবিলাকৰ এতিয়া সমাজৰ কোনো সম্পৰ্ক নাই আমাৰ এতিয়া সাইন্টিফিকলি আমাৰ হেবিলাক কোন ধৰণৰ ল দৰকাৰ নাই সো কি কৰা হল যে এইবিলাক ল কি কৰা হল কেনসেল কৰা হল আৰু এইবিলাক কেনসেল কৰিবলৈ কি কৰা হল তোমাৰ আৰ্টিকল CRPC এতিয়া 125 আন্ডাৰ তুমি কি দিব লাগিব এজনী তুমি যেতিয়া ডিভোর্স কৰিবা তুমি কি দিব লাগিব তুমি স্টাইপেন্ড নকয় তাক কি বুলি কয় তোমাৰ মেইনটেনেন্স তুমি দিব লাগিব The new bill established clear guidelines that must be adhered to for a marriage to be legally registered. So marriage to legally registered কৰিব লাগিব আইন সংগতভাৱে তুমি সাইন কৰিব লাগিব তাৰ কাৰণে at least 18 years হ'ব লাগিব আৰু তোমাৰ বয়স কিমান হ'ব লাগিব 21 years age হ'ব লাগিব consent আৰু authorized দুইজন কি হ'ব লাগিব both individuals must willingly agree to marriage without any coercion ঠিক আছে একো প্ৰবলেম নোহোৱাকৈ তেওঁলোকে কি হ'ব লাগিব সিগনেচাৰ কৰিব লাগিব আৰু যিখন ডিস্ট্ৰিক্টত তেওঁলোকে এই মেৰিজৰ কাৰণে এপ্লাই কৰিব সেই ডিস্ট্ৰিক্টত at least 30 days থকা হ'ব লাগিব
prior to the marriage registration. ঠিক আছে registration process to কেনেকুৱা হ'ব according to the new law couples are required to notify the marriage and divorce register of their mention to marry at least 30 days before the ceremony. This waiting period allow sufficient time for any objection or concern to be raised. ঠিক আছে problem solve ইয়াত অসমীয়াত দিয়া হৈছে next question আহিলে আমাৰ Assam cabinet approve 57 recommendation of Biplab Sharma committee. ঠিক আছে সো কি হয় বিপ্লৱ শৰ্মা কমিটি পাম আৰু অসম কেবিনেটে কিনো 57 টা ৰিকমেন্ডেশন কৰিলে বিপ্লৱ শৰ্মা কমিটি ঠিক আছে সো এইটো তোমাৰ আসাম একৰ্ডৰ লগত জড়িত The Assam cabinet has given its approve to implement of 57 out of 67 recommendation ঠিক আছে put forward by the retired justice Biplab Sharma commission. This commission was established the Ministry of Home Affairs to oversee the implementation of Clause 6 of the Assam Accord. The cabinet approval marks a significant milestone to the protecting of rights. So, কি হৈছিলে আমাৰ যেতিয়া Assam Accord হৈছিলে 85 যেতিয়া আমাৰ Assam Accord হৈছিলে অসম চুক্তি হৈছিলে ঠিক আছে কংগ্ৰেছ গৱৰ্ণমেণ্টৰ লগত কাৰ আসুৰ কি লিখিব লাগে মই 85 ঠিক আছে ওকে সো যেতিয়া তোমাৰ আসুৰ লগত যেতিয়া তোমাৰ কি হৈছিলে এখন চুক্তি হৈছিলে All Assam Student Union ASU ঠিক আছে তেতিয়া কৈছিলে যে এই চুক্তিখনৰ 6 নম্বৰ দফা আছিল 6 নম্বৰ দফাত কৈছিল যে অসমৰ কি হ'ব অধিকাৰ অসমৰ খিলঞ্জি অধিকাৰ অক্ষুণ্ণ থাকিব লাগিব সেই কাৰণে কেইটামান কিছে মানে সেইখিনি এপ্লাই কৰিব পাৰে নে নোৱাৰি সেইখিনি চাবৰ কাৰণে আমাৰ এখন কমিটি বনোৱা হৈছে যাক বিপ্লৱ শৰ্মা নামৰ ব্যক্তিজনে তেওঁ এজন ৰিটায়াৰ্ড জাষ্টিছ আছিল তেওঁ আন্ডাৰ এখন কমিটি বনোৱা হৈছিল আৰু কমিটিখনৰ যিজনে হেড কৰে সেই হেড জনৰ নামতে কমিটিখনৰ সম্পূৰ্ণ নামটো ৰাখি দিয়া হয় ঠিক আছে সো কাৰণে কি হ'ল বিপ্লৱ শৰ্মা কমিটিয়ে ক'লে যে কি ক'লে কৰিব পাৰি নে নোৱাৰি সো 67 টা তেওঁলোকে কি দিলে পইণ্ট দিলে যে 67 টা পইণ্ট মানে আমাৰ ফালৰ পৰা দিছো এই কমিটিখনে দিছে যে এইগিটা পইণ্ট আমি দিছো ঠিক আছে এই পইণ্ট গিটাৰ ভিতৰত 57 টা পইণ্ট অসমে ক'লে যে ওকে আমি এই 57 টা পইণ্ট অসম একৰ্ডৰ পৰা আমি কি পাৰো আমি এপ্লাই কৰিব পাৰো বা মানে আমি ইমপ্লিমেন্ট কৰিব পাৰো বা প্ৰৱৰ্তন কৰিব পাৰো ঠিক আছে সো 57 টা পইণ্ট কি আছিল আমি সাম পাছত ঠিক আছে সো এটা চাবলৈ যে what is Assam Accord the Assam Accord is an agreement signed in 1985 after people in Assam protest against কিহৰ against অসমে protect কৰিছিলে not protest কৰিছিলে against people coming from the state from another countries without permission ঠিক আছে সো কিছুমান বাংলাদেশ বা অন্যান্য কান্ট্ৰিৰ পৰা কি আছিল লোক অসমত প্ৰৱেশ কৰিছিলে সেই প্ৰৱেশত বাধা দিব কাৰণে 1985 ত কিছুমান আমাৰ অসমীয়া মানে সকলো অসমীয়া কি কৈছিলে প্ৰটেষ্ট কৰিছিলে আৰু প্ৰটেষ্ট কৰি পেলাই এখন এগ্ৰিমেন্ট কৰি 1985 ত এখন চুক্তি কৰিছিলে যাক অসম চুক্তি বা Assam Accord বুলি কোৱা হয় আৰু তাত লিখা আছিল যে the agreement says that people যিসকল মানুহ who came to Assam অসমলৈ আহিছিলে after a certain date এটা নিৰ্দিষ্ট ডেটৰ পাছত like March 24 1971 1971 চনৰ মাৰ্চৰ 24 তাৰিখৰ পাছত যিসকল লোক অসমত অবৈধভাৱে প্ৰৱেশ কৰিছে উইদাউট পাৰমিশন অবৈধভাৱে প্ৰৱেশ কৰিছে should be sent back আৰু সেইসকল মানুহ কি হৈছিলে অসমৰ পৰা ঘুৰা পঠাব লাগে it also want to protect the rights and identity of the people of Assam by giving them special protection in the constitution laws and government যদি সেই ধৰণৰ মানুহবিলাক এই ধৰণে অসমত প্ৰৱেশ কৰি থাকে অসমৰ নিজৰ যিখিনি খিলঞ্জিয়া মানুহ আছে সেই মানুহসকলৰ ঐতিহ্য অধিকাৰবিলাক নাইকিয়া হ'ব সো হিয়তক পঠিয়াই পেলাই অসমৰ যিখিনি ভূমিপুত্ৰ আছে যিখিনি খিলঞ্জিয়া আছে তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ আইডেন্টিটি তেওঁলোকৰ পৰিচয় অক্ষুণ্ণ ৰাখি কি কৰিব লাগে আইনীভাৱে তেওঁলোকৰ কি হ'ব লাগে যি অধিকাৰ আছে এইবিলাকক তুমি সাব্যস্ত বা তোমাৰ অধিকাৰবিলাকৰ প্ৰটেকচন দিব লাগে সেই বুলি Assam Accordত লিখা আছে আৰু এই অধিকাৰটো কথাকে তোমাৰ কি কৈছিলে এখন কমিটিক কৈছিলে যে কি দিয়া যাব তাৰে তেওঁলোকে 67 টা ইমপ্লিমেন্টৰ কাৰণে পইণ্ট দিলে তাই 57 টা কি কৈছে আমাৰ অসম চৰকাৰে কৈছে যে ইমপ্লিমেন্ট কৰিব পৰা যাব বাই 2025 ঠিক আছে বাই 2025 ওকে এতিয়া আমি প্ৰায় শুনো যে ক্লজ 6 আৰু এটো বাৰু ইমানটা ইম্পৰ্টেন্ট নহয় সাম পাছত ঠিক আছে যে 6 শিডিউল কি হয় 6 শিডিউল কি হয় আৰু তোমাৰ কি 6 শিডিউল কি হয় আৰু তোমাৰ ক্লজ 6 কি ক্লজ 6 কি ঠিক আছে এটো মোক কমেন্টত দিবচোন ক্লজ 6 of Assam Accord and 6 schedule of Indian Constitution কি আছে এটো মোক এটা হোমৱৰ্ক দিলু এটো ঠিক আছে এটো মোক ক'ব নেক্সট তো আহিলে আমাৰ নিউজ Assam launches নিযুত মইনা আঁচনি ঠিক আছে নিযুত মইনা স্কিম কি হয় এটো কেতিয়া আৰম্ভ কৰিলে Assam Chief Minister Himanta Biswa Sharma on Sunday October 6 2024 handed over the first installment of monthly stipend for girl students so ছোৱালী সকলক যিবিলাক ক্লাস 1 ৰ পৰা পোষ্ট গ্ৰেজুৱেচন কৰি আছে তেওঁলোক এটা stipend দিছে এটা কি দিছে এটা জল পানী দিয়া বিব
এটা ব্যৱস্থা কৰিছে ঠিক আছে জলপানী দিয়া কি কৈছে ব্যৱস্থা কৰিছে ইয়াৰ আন্ডাৰত তোমাৰ কি হ'ব যিসকল ছোৱালী 11 আৰু 12ত পঢ়ি আছে তেওঁলোকে পাব 1000 rupees যিসকল তোমাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে পাব 1250 rupees আৰু 2500 টকা পাব যিসকলে পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ MSc MCom কৰি আছে ঠিক আছে সো এটো কি এটা নিযুত মইনা আঁচনিখন দিয়া উদ্দেশ্য দুটা বুলি কৈছিলে আমাৰ সিএমএ দুটা বুলি কৈছিলে যে এইখন আঁচনি যে মই দিছো এই পইচা যে মই দিছো ইয়াৰ আন্ডাৰত তোমাৰ ইয়াৰ মানে হিডেনত দুটা কজ আছে এক নম্বৰ কজটো হল আমাৰ কি হয় পুৰ কন্ডিশনটো কথা লক্ষ্য ৰাখিছে আৰু কৈছে যে এট লিষ্ট তোমাৰ গাৰ্লছ জনি বিয়া হোৱা আগত এট লিষ্ট গ্ৰেজুৱেচনটো কমপ্লিট কৰি বিয়া হওক ঠিক আছে সো যেতিয়া লাগে মহিলা সবলীকৰণ উইমেন এম্পাৱাৰিং নহব পঢ়া শুনা নহব তোমাৰ কি নহব দেশৰ অৰ্থনৈতিক অৱস্থাও ইমান টনকিয়াল নহব ঠিক আছে সকলো আউট কি আছে তোমাৰ মহিলা সবলীকৰণ বা মহিলা শিক্ষা দিয়াটো বহুত বেছি দৰকাৰ যদি মহিলা শিক্ষা দিয়া কোনো চাইল্ড মেৰেজৰ কাৰণে আগবাঢ়ি নাযাব গম পাব যে সায়েন্সৰ কথা পঢ়িব যে বায়োলজি পঢ়িব হয়নে ঠিক আছে সো গুটেখিনি পঢ়িব ঠিক আছে কি প্ৰবলেম হয় ডিউৰিং প্ৰেগনেন্সি ঠিক আছে আৰ্লি প্ৰেগনেন্সি কি কৰিব পাৰে হয়নে সো গুটেখিনি যে পঢ়িব তা গম পাব যে নাই মই এটো কাৰণে যাব নোৱাৰো এতিয়া মোৰ শৰীৰ বেয়া হ'ব মোৰ বডি বেয়া হৈ যাব হয়নে মোৰ কি হ'ব বহুতখিনি লষ্ট হ'ব সো মই কি পঢ়া শুনা ছোৱালী সো মই টাইমত বিয়া হ'ম টাইমত বিয়া লগে লগে তেওঁলোকে জনসংখ্যাৰ কথা ভাবিব যে 1 or 2 চাইল্ড তেওঁলোকৰ কাৰণে হৈ যাব ঠিক আছে হাম দো হামাৰে হোনে দো নহব হাম দো হামাৰে দো বা 1 ঠিক আছে সো এই কনসেপ্টটো তেওঁলোকে কিবা ফলো কৰিব ঠিক আছে সো সেই কাৰণে এইটা কথা আগৰ ৰাখিয়ে তা ক'লে যে উই হেভ টু এইমছ behind this scheme এই স্কিম তো আমাৰ দুটা উদ্দেশ্য আছে এটা হল ensure that the girl complete their studies যে ছাত্ৰীজনীয়ে বা ছোৱালীজনী যে তেওঁলোকৰ শিক্ষা কমপ্লিট কৰিব পাৰে অকল ছোৱালীকে নহয় লৰাকো দিব লাগে বহুত শিক্ষা লেভেল থাকি যায় এইটো কাৰণে ইকোনমিক কন্ডিশনৰ কাৰণে ঠিক আছে least graduate when they get married আৰু বিয়া সময়ত at least তেওঁলোক কি হয় গ্ৰেজুৱেচন কমপ্লিট কৰিব পাৰে ঠিক আছে ওকে নেক্সট আহিলে আসাম launches mission বসুন্ধৰা 3.0 for land right বসুন্ধৰা কি কাৰণে আহিছে মিশন বসুন্ধৰা এটো 3 নম্বৰ বাৰ ফাৰ্স্ট বাৰ 2021 ৰ 2 অক্টোবৰ লঞ্চ কৰিছে দ্বিতীয়বাৰ নৱেম্বৰ 14 2022 ত লঞ্চ কৰিছে আৰু তৃতীয়টো তোমাৰ 20 অক্টোবৰ 2024 ত লঞ্চ কৰিছে ইয়াৰ এটা উদ্দেশ্য যে তোমাৰ ল্যান্ড ৰাইট তুমি কি কৰা লোৱা ঠিক আছে তোমাৰ ল্যান্ড ৰাইট তুমি লোৱা ঠিক আছে ল্যান্ড ৰাইট মানে কি তোমাৰ নিজৰ নামত মাটি কৰা ঠিক আছে তুমি নিজৰ নামত মাটি কৰা মাটি ম্যাদি কৰা পট্টা উলিওৱা ঠিক আছে তোমাৰ নামৰ ৰেজিস্টাৰ কৰা ঠিক আছে হেবিলাক কাম কৰিব কাৰণে কি দিছে এটা ওয়েব পোৰ্টেল খুলি দিছে মিশন বসুন্ধৰা আন্ডাৰত যত গৈ পেলাই মানুহবিলাক বা পাবলিক অফিচলৈ নোযোৱাকৈ ঠিক আছে অনলাইন মাধ্যমেৰে তেওঁলোকে গোটেই মাটি ৰিলেটেড ঠিক আছে সাৰ্ভিস ৰিলেটেড টু ল্যান্ড সাৰ্ভিস ৰিলেটেড টু ল্যান্ড কি পাৰে এইবিলাক সলভ কৰিব কাৰণে কি দিছে এটা পোৰ্টেল ওয়েবসাইট মুকলি কৰি দিছে যত কি পাৰে মানুহবিলাকে কাম কৰিব পাৰে ঠিক আছে এতকি নিজৰ অধিকাৰ ইন্ডিজিনাস খিলঞ্জিয়া যিবিলাক অধিকাৰ আছে অসমৰ তেওঁলোকৰ নিজৰ মাটি থকা যেটো অধিকাৰ মাই ৰাইট ঠিক আছে সেই ৰাইটটো কৈছে মানে ফুলফিল কৰিব কাৰণে এটো দিছে দেন সো এটো হ'ব কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে এইখিনি ইমানটা ইম্পৰ্টেন্ট নহয় ওকে নেক্সট ইম্পৰ্টেন্ট আমাৰ নিউজটো হৈ গল যে নিউ অৰ্কিড স্পেচিছ ডিসকভাৰ্ড ইন আসাম অসমত কি কৰা হৈছে নতুন এটা অৰ্কিড উদ্ভাৱন কৰা হৈছে কি কৰা হৈছে এটা নতুন অৰ্কিড উদ্ভাৱন কৰা হৈছে আৰু এই অৰ্কিডটোৰ নাম কি নতুন অৰ্কিড এটা উদ্ভাৱন কৰা হৈছে আৰু এই অৰ্কিডটোৰ নাম কি এই অৰ্কিডটোৰ নাম কি ডিব্ৰু চৈখোৱা নেশনেল পাৰ্কত এটা অৰ্কিড পোৱা গৈছে ঠিক আছে এটা কি পোৱা গৈছে অৰ্কিড পাৰ্ক আমি শুনিছো নহয় নাম ন কি হয় অৰ্কিড মানে বাৰু এটা ফ্লাৱাৰ এটা কি হয় ফ্লাৱাৰ হয় ফ্লাৱাৰে হয় ঠিক আছে ফ্লাৱাৰ হয় অৰ্কিড ঠিক আছে এটো কোট পৰে তোমাৰ নতুনটো কি ক্ৰেপিডিয়াম আসামিকাম সো আসাম ওয়াৰ্ডটো তাত লাগি থাকিব এই কাৰণে এটো কাৰণে ইমান টেনচন নাই যদি প্ৰিলিমছত বায়োলজি ফালৰ পৰা এটো কোৱেশ্চন আহিব পাৰে যে ক্ৰেপিডিয়াম আসামিকাম is a new orchid species discovered in Assam Dibru Soikhwa National Park. The orchid was discovered by Dr. Jinto Sharma and Khyanjit Gogoi, who is known as the Orchid Man of India. সকলো বিলাক পিডিএফ যাতে মোক কোনেও অসমীয়াত নিবিচাৰে পঢ়িবলৈ আপোনালোকৰ অশান্তি লাগিব ইয়াত কিবা টান আছে কিবা বুজি নোপোৱা ইয়াত লাইন আছে ঠিক আছে মোক বহুতে কমেন্ট মোক বহুতে মানে পাৰ্সনালি কল কৰিছে স্যাৰ এপিএসসি আমাক আসামিজৰ নোটস দিয়ক সকলো নোটস আসামিজ কৰিবলৈ হলে ইমান সময় নহয় আৰু সকলো বস্তু আসামিজ কৰিলে আপোনাৰ দিগদাৰ হ'ব ঠিক আছে সো মেইন আমাৰ যিখিনি নোটস আমি প্ৰায় ইংলিশতে পাও সো মই অসমীয়াত দিবলৈ চেষ্টা কৰি আছো সো মই ইন্ডিয়ান পলিজ এম লক্ষ্মীকান্ত অসমীয়াত লিখি আছো ঠিক আছে সো হেখন যদি আপোনালোকে পাই যায় আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব The orchid was discovered by Dr. Jinto Sharma and Orchid Man of Assam কোন Khyanjit Gogoi ঠিক আছে এটোটা ইম্পৰ্টেন্ট হৈ গল
ঠিক আছে এ নিউ স্পেচিছ পোৱা গৈছে কি ক্ৰেপিডিয়াম আসামিকাম ক'ত অসমত পোৱা গৈছে ক'ত ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কত ঠিক আছে এইখিনি আপুনি চাই ল'ব এবাৰ এই অৰ্কিডটো তোমাৰ বিশেষত্ব কি এই অৰ্কিডটো বিশেষত্ব কি এই অৰ্কিডটো তোমাৰ কি হ'ব ইট ইজ এ লাৰ্জ ফ্লাৱাৰ কভাৰ দেন আদাৰ অৰ্কিড সো বেলেগত কি বেছি ফ্লাৱাৰ থাকে হয়নে আৰু ই ফুলে কেতিয়া জুলাই পৰা আগষ্টত ফুলে ঠিক আছে which is later than other orchids so বাকি অৰ্কিড বিলাকতকৈ পাছত ফুলে it prefer grassland তে হ'বলৈ ভাল পায় ই তোমাৰ বাকি বিলাকৰ দৰে dense forest তে থাকি ভাল নাপায় it has a minimal fragrance খুব কম গোন্ধ আছে বাকি বিলাকতকৈ অলপ পৃথক হয় ঠিক আছে বাকি বিলাক অৰ্কিডতকৈ পৃথক হয় সো অৰ্কিড কাক কয় অৰ্কিড হল এটা বিউটিফুল আৰু sometime rare type of plant that has flower of unusual shape and bright colors উজ্জ্বল পোহৰ unusual shape পৃথক মানে বেলেগ ধৰণৰ আকৃতি লৈ পেলাই কিছুমান ফুল ফুলা কিছুমান প্লান্ট হয় যিবিলাক খুব কম পোৱা যায় কেতিয়াবা আৰু দেখাত বহুত ধুনীয়া হয় তাকে অৰ্কিড বুলি কয় অৰ্কিডস are highly prized for their beauty তেওঁলোকৰ দামৰ কাৰণে অৰ্কিডৰ দাম বেছি ফ্ৰেগনেন্স গোন্ধৰ কাৰণে and uniqueness আৰু এটা কি হয় মানে একক হয় মানে বাকি বিলাকৰ লগত নিমিলে একক হয় and are often used in floral arrangements perfumes and other products এইবিলাক কামত কি হয় অৰ্কিডক ইউজ কৰা হয় next to আহিলে Supreme Court upholds Assam Citizenship Act validity. Supreme Court সমৰ্থন কৰিলে কি অসম নাগৰিকত্ব আইনৰ বৈধতা অসম নাগৰিকত্ব আইনৰ বৈধতা কি কইলে বৈধতা কি কইলে সৰি অসম নাগৰিকত্ব আইনৰ যেটো তোমাৰ টাইম দিছিলে হে টাইম দি কইলে স্বীকাৰ কৰিলে কোনে সুপ্ৰিম কোৰ্টে কি কলে The Supreme Court of India upheld the constitutional validity of section 6A the Citizenship Act 1955 or Citizenship Act of Thoka 6A clause to বিষয়ত আমাক কব এতিয়া this ruling was delivered by constitution bench with the 4:1 majority so পাঁচজনীয়া জাজৰ এটা বেঞ্চত তোমাক কি হ'ব 6 জনৰ মেজৰিটি দিব কেতিয়া তোমাৰ জাজে যে বেঞ্চত বহিব তাৰমানে যেতিয়া কিবা এটা ভাৰ্ডিক্ট দিবলৈ বহিব তেতিয়া সদায় বিজুৰ নাম্বাৰত বহিব ঠিক আছে 5 জন বহিব যদি 6 জন বহে তোমাৰ কি হ'ব যদি 3 জনে তোমাৰ সমৰ্থন কৰে 3 জনে যদি সমৰ্থন নকৰে সো কেছটো কি হ'ব সমান কোনো ধৰণৰ ৰিজাল্ট নোলাব আউটকাম নোলাব হেকাৰণে বিজুৰ হ'ব লাগিব ঠিক আছে অড নম্বৰ হ'লে 5 জনে যদি কৰে সো 6 জনে যদি সন্মতি দিয়ে এজনে কি হ'ব সন্মতি নিদিব তাত তোমাৰ কি হ'ব তোমাৰ যদি তোমাৰ সংখ্যা গৰিষ্ঠতা নাম্বাৰটো তাত ওলাই পৰিব মানে সো সেকশন এ 6 এ যেটো কথা আছিল অসমৰ মানে নাগৰিকত্ব আইনৰ ক্ষেত্ৰত তাকে কইলে মানি ললে কোনে অসম মানে সুপ্ৰিম কোৰ্টে তাত কি কৈছে আৰু সেকশন 6A কি আছে সেকশন 6A কৈছে যে was introduced through the Assam Accord of মাধ্যমেৰে ইন্ট্ৰোডিউস কৰা হৈছিল which signed on August 15 1985 সাইন কৰা হৈছিল আৰু কৈছিল যে কি তাত যিবিলাক মানুহ মানে ইষ্ট পাকিস্তান অৰ্থাৎ এতিয়া বাংলাদেশৰ পৰা আহে সো তেওঁলোকৰ কাৰণে কিছুমান rule বনোৱা হৈছিল কোৱা হৈছিল যে the cut off date for citizenship under this section is March 25 1971 which is significant as it considered with the onset of the Bangladesh liberation war leading to a mass exodus of people into India so এইটো তোমাৰ কি হ'ব মই পাঁচফালে পইণ্টত দিছো সো কৈছে যে যদি কোনোবা বাংলাদেশী ঠিক আছে যদি কোনোবা বাহিৰৰ মানুহ ঠিক আছে অসমলৈ 1971 25 মাৰ্চৰ আগতে হুমাইছে ঠিক আছে আগতে 1971 25 মাৰ্চৰ আগতে যদি অসমত হুমাইছে ঠিক আছে those are arrived prior to this date can obtain Indian citizenship so তেওঁলোকে অসমৰ নাগৰিকত্ব পাব বা ভাৰতৰ নাগৰিকত্ব তেওঁলোকে পাব ঠিক আছে ভাৰতৰ নাগৰিকত্ব তেওঁলোকে লাভ কৰিব পাৰিব 1955 বয়টো citizenship actor মতে ঠিক আছে 6A migrants arriving after March যদি এই ডেটটো পাছত যদি কোনোবা আহিছে ঠিক আছে তেতিয়া হলে কি হ'ব লাগিব তেওঁলোক ফৰেনাৰ হিচাপে ডিক্লেয়াৰ কৰা হ'ব আৰু ফৰেনাৰ হিচাপে ডিক্লেয়াৰ কৰিবলৈ তেওঁলোকক টাইমত কি কৰা হ'ব তেওঁলোকক ডিপৰ্টেড অসমৰ পৰা খেদি পঠিয়াব বা ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব যদি কোনোবা মানুহ জানুৱাৰী 1966 ৰ আগত আহিছে ঠিক আছে যদি জানুৱাৰী 1966 ৰ আগত আহিছে individuals of Indian origin entering before January 1965 যদি ইন্ডিয়ান অৰিজিন মানুহে হয় কিন্তু প্ৰথমে ভাৰতীয় আছিল দে বিভাজনৰ পাছত ঘূৰি গৈছিল আকৌ ঘূৰি আহিলে 1966 ৰ জানুৱাৰী 1 তাৰিখে দে are granted Indian citizenship তেওঁলোক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব migrants arriving between January 1 1966 প্ৰৱেশকাৰীসকল বা যিখিনি তোমাৰ প্ৰব্ৰজনকাৰীসকল মাৰ্চৰ 1971 ৰ 24 তাৰিখৰ আগত আৰু জানুৱাৰী 1 তাৰিখ 1966 তাৰিখৰ মানে পাছত সো এই দুটা ডেটৰ মাজত যদি কোনোবা আহিছে অনুপ্ৰৱেশকাৰী
বা তোমাৰ migrants ঠিক আছে these individuals are granted full citizenship right except for voting right for a period of 10 years so তেওঁলোক 10 বছৰ অসমত থাকিব দিয়ে বা ভাৰতত থাকিব দিয়া হ'ব তাৰ পাছত তেওঁলোক কি কৰিব এপ্লাই কৰিব পাৰিব citizenshipৰ কাৰণে 10 বছৰ তেওঁলোক থাকিব লাগিব সকলোবিলাক অধিকাৰ পাব voting right নাপাব after 10 years they have to apply for কি citizenship in India আৰু তাৰ পাছত তেওঁলোক গ্ৰান্টেড হ'ব তেওঁলোকৰ গ্ৰান্টেড হ'ব তাৰ পাছত তেওঁলোকে ফুল ফ্লেজ সিটিজেন হৈ যাব কোৰ ইণ্ডিয়া দেন এইগিটা হল তোমাকৰ সুপ্ৰিম কোৰ্টে এইগিটা কি কইলে মানি ললে বুলি কৈছে ঠিক আছে ওকে সো ক্লাছটোৰ যদি ভাল লাগিলে কমেন্ট এটা কৰিলে হল আৰু ইয়াত আমাৰ গোটেইগিটা লিংক দিয়া আছে পিডিএফ টো ডাউনলোড কৰাৰ পাছতে আপুনি এই লিংকখিনি পাব সো পিডিএফ ডাউনলোড কৰিবৰ কাৰণে আপুনি বিদ্যা কোচিং কিতাপৰ এপটো ইনষ্টল কৰিব লাগিব এই এপটো ইনষ্টল কৰাৰ লগে লগে পিডিএফ সমূহ পাই যোৱাৰ লগে লগে আপুনি আৰু আমাৰ লগত কি হ'ব লাগিব জয়েন হ'ব পাৰিব আৰু ইয়াত এটা এপ আছে বিদ্যা এপিএসসি ইউপিএসসি বুলি এই লিংকটো আপুনি সাৱধানে জয়েন কৰিব কাৰণ হোমৱৰ্ক কৰিব দিয়া হয় যদি আপুনি কৰিব নোৱাৰে ডেইলি কাম আপোনাক ৰিমুভ কৰি দিয়া হ'ব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ